প্ৰাৰ্থী ওলাইছে। আমাৰ দলৰো 5গৰাকী প্ৰাৰ্থী ওলাইছে। আমি আলোচনা কৰি খুব সোনকালে সিদ্ধান্ত ল'ম। কংগ্ৰেছে খেলিব দল হিচাপে আজিয়ে মই কৈ নিদিওঁ, কিন্তু আমাৰ আলোচনা চলি আছে। গহপুৰৰ পৰা ডিব্ৰুগড়লৈকে এই পথছোৱা খুব বেছি বেয়া। আমি নিউজ কৰি আহিছোঁ কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বেয়া। বহুত বেছি বেয়া। আপুনি গম পাইছে চাগে। বহুত বেছি বেয়াটোতো বেলেগেই। আজি কিমান বছৰ নেশ্যনেল হাইৱে ইটানগৰলৈ যিটো ৰাস্তা যায়, আৰু আমাৰ এতিয়া বিশেষকৈ নাৰায়ণপুৰৰ জেগা টুকুৰাত যদি আপুনি এতিয়া দেখিব, 1 নম্বৰ গিয়াৰত গাড়ীখন ৰাখি গাঁতটোত নমাব লাগিব। নমাই গাঁতটোত আকৌ গাড়ীখন অকণ জিৰাব লাগিব, তাৰপাছতে উঠাব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ গাঁত আছে, আপুনি গোটেই কেবিনত আহি পেলাই বহিব পাৰিব। আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া এতিয়া মই যাওঁতে চাই যাম, আপোনাক মই কেইটামান জেগাই কৈ থৈ গ'লোঁ। এই গহপুৰৰ পৰা বান্দৰদোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিমান ডাঙৰ গাঁত আছে, হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেবিনত আহি পেলাই তাত বহিব পাৰিব। প্ৰাৰ্থী ওলাইছে। আমাৰ দলৰো 5গৰাকী প্ৰাৰ্থী ওলাইছে। আমি আলোচনা কৰি খুব সোনকালে সিদ্ধান্ত ল'ম। কংগ্ৰেছে খেলিব দল হিচাপে আজিয়ে মই কৈ নিদিওঁ, কিন্তু আমাৰ আলোচনা চলি আছে। গহপুৰৰ পৰা ডিব্ৰুগড়লৈকে এই পথছোৱা খুব বেছি বেয়া। আমি নিউজ কৰি আহিছোঁ কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বেয়া। বহুত বেছি বেয়া। আপুনি গম পাইছে চাগে। বহুত বেছি বেয়াটোতো বেলেগেই। আজি কিমান বছৰ নেশ্যনেল হাইৱে ইটানগৰলৈ যিটো ৰাস্তা যায়, আৰু আমাৰ এতিয়া বিশেষকৈ নাৰায়ণপুৰৰ জেগা টুকুৰাত যদি আপুনি এতিয়া দেখিব, 1 নম্বৰ গিয়াৰত গাড়ীখন ৰাখি গাঁতটোত নমাব লাগিব। নমাই গাঁতটোত আকৌ গাড়ীখন অকণ জিৰাব লাগিব, তাৰপাছতে উঠাব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ গাঁত আছে, আপুনি গোটেই কেবিনত আহি পেলাই বহিব পাৰিব। আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া এতিয়া মই যাওঁতে চাই যাম, আপোনাক মই কেইটামান জেগাই কৈ থৈ গ'লোঁ। এই গহপুৰৰ পৰা বান্দৰদোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিমান ডাঙৰ গাঁত আছে, হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেবিনত আহি পেলাই তাত বহিব পাৰিব।